নমস্কাৰ শ্ৰদ্ধেয় ৰাইজ মই নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই কৈছিলোঁ পবিত্ৰ ঈদ উপলক্ষে আপোনালোক সকলোলৈকে নগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা আমাৰ আন্তৰিক ঈদ মুবাৰক শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিছোঁ। পবিত্ৰ ৰমাদান মাহৰ ব্ৰত পালন কৰাৰ পিছত আপোনালোক সকলোৱে প্ৰাৰ্থনা প্ৰতিফলন আৰু আত্ম অনুশাসনৰ শীৰ্ষৰ স্থলত গৈ উপনীত হৈছেগৈ। এই সময়ত অভাৱগ্ৰস্তসকলক তেওঁলোকৰ প্ৰতি মৰম সাদৰ বিয়পাই দিবলৈ চেষ্টা কৰা হয় আৰু তাৰ লগতে আমাৰ সমাজখনত ভাতৃত্ববোধ তথা আমাৰ নিজৰ মাজত পাৰস্পৰিক প্ৰেম আমি বিয়পাই দিবলৈ চেষ্টা কৰোঁ। কেইদিনমানৰ পিছত আগন্তুক নিৰ্বাচন আমাৰ সমগ্ৰ অসমত আমি পালন কৰিবলৈ গৈ আছোঁ। আজি ওপৰত থকাজনৰ ওচৰত আমি আহক সকলোৱে মিলি এই সুন্দৰকৈ যাতে আমি এই নিৰ্বাচন ভাগ পাৰ কৰিব পাৰোঁ তাৰ আমি প্ৰাৰ্থনা কৰোঁ। তাৰ লগতে পুনৰবাৰ আপোনালোক সকলোলৈকে নগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা আমি শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোৰে মনোকামনা পূৰ্ণ হওক। ওপৰত থকাজনে যেন আমাৰ নগাঁও জিলাখন তথা সমগ্ৰ বিশ্বত শান্তি সম্প্ৰীতি তথা ভাতৃত্ববোধ সদায় যাতে বিৰাজমান হোৱাৰ বাবে আমাক আশীৰ্বাদ দিয়ে। ধন্যবাদ, নমস্কাৰ।